হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম আত্মসহায়ক গোটৰ মহিলাসকলে যি সাপ্তাহিক সভাটো পাতে এইটো কেনেকৈ পাতিব লাগে, এইটোত আমি কি কাম কৰিব লাগে সেইটো আমি আজি আলোচনা কৰিম। প্ৰতি সপ্তাহে চৰকাৰে কি কৰিছে, সভা পাতিব দিছে। মাহত 4টা সভা পাতিব দিছে আৰু 4টা সভাতে আমাৰ অকণমান কাম কৰিব লাগে। সেই কামবিলাক কি আমি কেনেকৈ সভাটো আৰম্ভ কৰিম তাৰে আমি আজি এজেণ্ডাটো আলোচনা কৰিম। প্ৰথম হৈছে আমাৰ প্ৰাৰ্থনা। যিহেতু চৰকাৰে এটা প্ৰাৰ্থনা আমাক আত্মসহায়ক গোটৰ কাৰণে নিৰ্ধাৰিত কৰি দিছে, যোনে যাৰ প্ৰাৰ্থনা নিজে বনাই ল'ব পাৰে বা আমাৰ জাতীয় সংগীতটো গাব পাৰে। নেক্সট হৈছে সদস্যসকলৰ পৰিচয়। যিকেইজন আহিছে গোটেইকেইজনে নিজৰ নিজৰ পৰিচয়টো দাঙি ধৰিব। নেক্সট হৈছে সদস্যসকলৰ উপস্থিতি, কোন কোন আহিছে কোন কোন অহা নাই সেইখিনি আমাৰ মাতি পেলাই চাব লাগিব আৰু লিখিব লাগিব। নেক্সট আছে পূৰ্বৰ সভাৰ সিদ্ধান্তসমূহৰ পৰ্যালোচনা, যে আগৰ সপ্তাহটোত আপোনালোকে কি বিষয়ে আলোচনা কৰিছিলে তাৰ আকৌ আমাৰ আলোচনা কৰিব লাগিব। নেক্সট আছে সঞ্চয় সংগ্ৰহ। যিহেতু আমাৰ সপ্তাহে 4টা সভা পাতিব দিছে, 4টা সভাতে আমাৰ অলপ সঞ্চয় কৰিব দিছে। যদি আপোনালোকে মাহত 100 টকা সঞ্চয় কৰে তেন্তে প্ৰতি সপ্তাহে 25 টকাকৈ আপোনালোকে দিব লাগিব গোটত। এইটো আপোনালোকৰ সঞ্চয় হ'ব। নেক্সট আছে ঋণৰ কিস্তি সংগ্ৰহ। যদি কোনোবা মহিলাই ঋণ লৈছে সেই ঋণটো যাতে ঘূৰাই দিছে, কিমান টকা ঘূৰাই দিছে সেইটো আপোনালোকে লিখিব লাগিব। তাৰ পৰা ঋণৰ এটা বেলেগ বহি থাকে। নেক্সট আছে জৰিমনা সংগ্ৰহ। যিহেতু আমাৰ গোটটো চলাবৰ কাৰণে আমাৰ কিছু নীতি নিয়ম নিৰ্ধাৰিত কৰা হৈছে, সেই নীতি নিয়মবিলাক যদি কোনোবাই নেমানে তেতিয়াহ'লে আমাৰ জৰিমনা দিব লাগিব। সেই জৰিমনা গোটে নিজে নিৰ্ধাৰিত কৰিব কিমান টকা দিব লাগিব। গতিকে জৰিমনাটো এইটো কাৰণে লাগিব যাতে গোটৰ সকলো মহিলাই গোটৰ নিয়মবিলাক মানে। নেক্সট আছে নতুন ঋণৰ অনুমোদন। যদি কোনোবাই মহিলাৰ ঋণ লাগে বোলে, কিমান টকা লাগিব, কিহৰ কাৰণে লৈছে, গোটেইখিনি আপোনালোকে আলোচনা কৰি তেতিয়া ঋণটো দিব। নেক্সট আছে আত্মসহায়ক গোটৰ বেংকৰ লগত যোগাযোগ। এতিয়া আপোনালোকৰ যি টকাটো সংগ্ৰহ হয় প্ৰতি সপ্তাহে, সেইটো আপোনালোকৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰীৰ হাতত টকাটো থাকে। মাহৰ শেষত গৈ পেলাই বেংকত আপোনালোকে জমা কৰে। জমা কৰি পেলাই বেংকত কিমান টকা আছে, বেংকৰ লগত কি কাম কাজ চলি আছে, গোটেইখিনি আপোনালোকে আলোচনা কৰিব। নেক্সট আছে প্ৰাপ্তি আৰু আদায়ৰ নথিপত্ৰ। কিমান টকা পালে, কিমান টকা দিব লাগিব, কাৰোবাৰ যদি কিবা বস্তু কিনিছে, গোটেইখিনি নথিপত্ৰ আপোনালোকে সেইখিনি আলোচনা কৰিব। নেক্সট আছে সামাজিক বিষয়বস্তু। যিহেতু গোট এটা অকল নিজৰ কাৰণে নহয়, গোটটো গঠন কৰাৰ লগে লগে আমাৰ এটা সংগঠন গোট তৈরি হয়। সেই 10গৰাকী মহিলাই আমাক কি কৰে, যি আমাৰ ওচৰে পাঁজৰে সমাজৰ যি বেয়া কাম হৈছে, কিবা কৰিব লাগিব, ডেভেলপমেণ্ট স্কুলবিলাক কেনেকৈ ভালকৈ চলি আছে নে নাই, স্কুলৰ পঢ়া শুনা ভালকৈ চলিছে নাই, পঞ্চায়তৰ কাম ভালকৈ চলি আছে নে নাই, ৰাস্তা ঘাটবিলাক বেয়া হৈছে, সেই গোটেইখিনি চাই পেলাই আপোনালোকে এইটো কমপ্লেইন কৰিব লাগিব আৰু এইটো আপোনালোকে একদম নিজৰ বুলি কাম ভাবি পেলাই কামটো কৰিব লাগিব। নেক্সট আছে চৰকাৰী আঁচনিসমূহ। যিহেতু আমাৰ আত্মসহায়ক গোটৰ কাৰণে চৰকাৰে বহুতো আঁচনি আৰম্ভ কৰিছে। সেই আঁচনিসমূহ আপোনালোকে ক'ৰ পৰা পাব, কোনটো ডিপাৰ্টমেণ্টে কি আঁচনি দি আছে সেইখিনি আপোনালোকে খবৰ ৰাখিব লাগিব। সেইকাৰণে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীটো আমাৰ ইম্পৰ্টেণ্ট ৰোল আছে। তেওঁলোকে প্ৰতিটো ডিপাৰ্টমেণ্টত নিজৰ আত্মসহায়ক গোটৰ এটা ডকুমেণ্ট এৰি আহিব লাগিব যে আমাৰ এটা আত্মসহায়ক গোট আছে, যদি আপোনালোকৰ চৰকাৰৰ ফালৰ কিবা আঁচনি আহে আমাৰ লগত কণ্টেক্ট কৰিব। তেতিয়া সেই আঁচনিবিলাক কৰিলে আপোনালোকে কিছুমান ফাইনেন্সিয়েল হেল্প হ'ব। নেক্সট আছে সদস্যৰ চহী। এই গোটেইখিনি আলোচনা কৰাৰ পিছত আপোনাক গোটেই যি ফৰ্মেটটো আপোনাক আলোচনাটো প্ৰচিডিংটো লিখিলে, সেই প্ৰচিডিংটো লিখাৰ তলত সকলো সদস্য যোন আহিছে তেওঁলোকে চহী কৰিব। তাৰ তলত প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি পেলাই চিল আৰু চাইন মাৰিব। আপোনাৰ গোটৰ যিটো চিল আছে সেইটো মাৰি দিব। এনেকৈ আপুনি প্ৰতি সপ্তাহে সভাটো পাতিব পাৰে আৰু এনেকৈ সভা পতাৰ পিছত আপোনালোকৰ গোটেইখিনি কাম ধুনীয়াকৈ মানি চলিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।